চাওক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ দলে বহু আগৰ পৰাই কাম কৰি আছে। পঞ্চায়ত ডেলিমিটেশ্যন ৰাজ্য চৰকাৰে কৰিলে। পঞ্চায়তবিলাকৰ আগৰ যিটো সীমা বহু সলনি হৈছে, জিলা পৰিষদৰ সীমা সলনি হৈছে, ৱাৰ্ডৰ সীমা সলনি হৈছে। গতিকে আমাৰ দলে ৱাৰ্ড পৰ্যায়ৰ পৰা আৰম্ভ কৰি মণ্ডল পৰ্যায় আৰু ব্লক পৰ্যায় আৰু জিলা পৰ্যায়ত গোটেইখিনি সাংগঠনিক কাম কাজ কৰি আছে। প্ৰায় সমাপ্তৰ দিগত আমি গতি কৰিছোঁ। আমি পঞ্চায়ত নিৰ্বাচনলৈ সাজু আৰু অহা পঞ্চায়ত নিৰ্বাচনত আমাৰ দলে অসমৰ প্ৰায় সংখ্যক জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু পঞ্চায়ত আমি গঠন কৰিব পাৰিম বুলি আমি বিশ্বাসী। গণতান্ত্ৰিক দেশ এখনত সকলোৰে নিজৰ নিজৰ অধিকাৰ, নিজৰ নিজৰ কথা বাৰ্তাবোৰ ক'ব পাৰে। অখিল গগৈ ডাঙৰীয়া অসমৰ ৰাজনৈতিক দল এখনৰ মুৰব্বী, ৰাজনৈতিক দল এটাৰ তেওঁ মুৰব্বী। গতিকে তেওঁৰ ৰাজনৈতিক দলক শক্তিশালী কৰাৰ কাৰণে তেওঁ বিভিন্ন প্ৰান্তত সভা সমিতি কৰিব। তাত আমাৰ কোনো বাধা নাই আৰু তাক লৈ আমাৰ কোনো আক্ষেপো নাই। অখিল গগৈ ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ, তেওঁৰ সাংগঠনিক দিশ বৃদ্ধি কৰক। কিন্তু প্ৰশ্ন হৈছে যে আপোনালোকে যিটো প্ৰশ্ন কৰিছে যে অখিল গগৈয়ে কংগ্ৰেছক সমালোচনা কৰি আছে, কংগ্ৰেছক কটু কথা কৈছে, আমি আজিৰ তাৰিখ পৰ্যন্ত অখিল গগৈ ডাঙৰীয়াক মিত্ৰ দল বুলি ভাবোঁ। কিন্তু তেওঁ কৈ আছে আজিৰ তাৰিখ পৰ্যন্ত অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলক কংগ্ৰেছে একেলগে লৈ 2026 চনৰ বিধানসভা নিৰ্বাচন খেলাৰ কাৰণে মন কৰি আছে। গতিকে আমি যাক মিত্ৰ বুলি ভাবোঁ আৰু যাৰ লগত আহি থকা সময়খিনিত মিত্ৰতাৰে আমি দিনবোৰ বা কামবোৰ আমি কৰিম, দিনবোৰ আমি পাৰ কৰিম, সেই মিত্ৰজনে যদি আমাক দুই এষাৰ কথা কৈছে, এই মুহূৰ্তলৈকে আমি তেওঁৰ বিৰুদ্ধে একো ক'বলৈ ইচ্ছা নকৰোঁ। কেৱল আগতেও কৈছে, এতিয়াও কওঁ, কাৰোবাৰ লগত যদি মিত্ৰতা কৰিব লগা হয়, কাৰোবাৰ লগত যদি বন্ধুত্ব কৰিব লগা হয়, গালি গালাজেৰে নহয়, বাহিৰত ৰাজহুৱাভাৱে সমালোচনা কৰি নহয়, ভাল মনে ভাৱেৰে, আন্তৰিকতাৰে, কিবা থাকিলেও ঘৰৰ ভিতৰত কথাবোৰ পাতি সকলো ঠিক ঠাক কৰিব লাগে। গতিকে অখিল গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দলে সিদ্ধান্ত ল'ব, আহি থকা দিনত কংগ্ৰেছৰ লগত যিটো বিজেপি বিৰোধী আমাৰ যিটো সন্মিলিত মৰ্চা বা বিজেপি বিৰোধী যিখিনি ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল একত্ৰিতভাৱে যদি তেখেতে কাম কৰিব বিচাৰে, তেনেহ'লে তেওঁৰ কথা বাৰ্তা আচৰণ এনেকুৱা হ'ব লাগে যি আচৰণ আৰু কথা বাৰ্তাত ৰাইজে যাতে কোনো ভুল দেখা নাপায় বা ৰাইজে যাতে কোনো প্ৰশ্ন নকৰে। অখিল গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে সংগঠন শক্তিশালী কৰক, ইলেকশ্যন খেলক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু আমি মিত্ৰতা কৰিব বিচাৰোঁ আৰু আমাৰ লগত মিত্ৰতা কৰিবলৈ হ'লে গালি গালাজেৰে নহয়, ভাল কথা বাৰ্তা, আচাৰ ব্যৱহাৰেৰে একেলগে মিত্ৰতা কৰিব লাগিব। অসমৰ ৰাইজে 2026 বিজেপিক বিদায় দিয়াটো বিচাৰে আৰু বিজেপিক বিদায় দিয়াৰ কাৰণে কংগ্ৰেছ দলে ধৰ্ম নিৰপেক্ষ আৰু অসমৰ হকে চিন্তা কৰা সকলো ৰাজনৈতিক দলৰ লগত একেলগে কাম কৰাৰ পোষকতা কৰে। আৰু সেই পোষকতা কৰিবলৈ গৈ অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলকো আমাৰ বিবেচনাৰ মাজত আমি ৰাখোঁ।